नमस्कार था শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থকা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষ্মীকান্ত বৰা আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ এই বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক প্ৰমুখী শিক্ষক শিক্ষয়িত্ৰী অৱসৰ লোৱাৰ পিছতো বিদ্যালয়ত শিক্ষাদান কৰি থকা প্ৰাক্তন শিক্ষক নয়ন শৰ্মা ডাঙৰীয়া আৰু আমাৰ টংক কুৰ্মী ডাঙৰীয়া আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকলোকে মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই বিদ্যালয়ত শ্ৰেণীকোঠাৰ প্ৰয়োজন আছে, শিক্ষকৰো প্ৰয়োজন আছে। চৰকাৰৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি মতে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক আৰু ক্লাছ নিৰ্মাণৰ এই কাম কাজ চলি আছে। এতিয়া ইয়াত 10,16,000 ওপৰ পইচা দুটা ৰুমৰ কাৰণে ধাৰ্য কৰি দিছে আৰু প্ৰধান শিক্ষক ডাঙৰীয়াই নিজৰ শ্ৰেণীৰ সুবিধাৰ কাৰণে ক্লাছ কৰিলেও সুবিধাৰ কাৰণে দুইটা মিলাই এটা হল নিচিনাকৈ বনোৱাৰ যি সিদ্ধান্ত লৈছে আৰু মই আধাৰশিলা আজি স্থাপন কৰি মই আশা কৰিম বৃহৎ সুন্দৰকৈ হওক সোনকালে হওক ছাত্ৰ ছাত্ৰীসকলে যাতে নতুন বৃহৎ শিক্ষা গ্ৰহণ কৰিব পাৰে এই আশা মই কৰিছোঁ। আৰু লগতে এই বিদ্যালয়ৰ পৰিৱেশ ভালে আছে, ৰিজাল্টও কয় আৰু লগতে বিদ্যালয়খনলৈ মই সোমাই আহোঁতে যেনেধৰণে শৃংখলাবদ্ধভাৱে ছাত্ৰ ছাত্ৰীসকলে অভিবাদন জনাইছে বিদ্যালয়ৰ আচলতে শৈক্ষিক পৰিৱেশৰ ছবিখন প্ৰতিফলন হৈছে যে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলৰ কথামতে তেওঁলোকে এনেধৰণে অভিবাদন জনাইছে বা সন্মান প্ৰদৰ্শন কৰিছে। কিছুমান স্কুলত দেখা যায় যে ছাত্ৰ ছাত্ৰীসকলে শৃংখলাবদ্ধভাৱে শিক্ষকে ক'লেও কিছুমান কাম নকৰে। মই আজি দ্বিতীয়খন বিদ্যালয় ইটাখোলা দৈনন্দিন ইটাখোলা LP স্কুলতো মই দেখিলোঁ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট শৃংখলাবদ্ধ হৈছে। ই আমাৰ কাৰণে শুভ লাগে। আজিৰ ছাত্ৰ কালিলৈ দেশৰ নাগৰিক সমাজৰ সকলো স্তৰৰ দায়িত্ব তেওঁলোকে গ্ৰহণ কৰিব লাগিব। তেওঁলোকক মানৱ সম্পদ হিচাপে সৃষ্টি কৰাৰ দায়িত্ব সমাজৰ আছে আৰু সমাজৰ ধৰণী শিক্ষকসকলৰ আছে। এই শিক্ষকসকলে যদি আমাৰ ল'ৰা ছোৱালীক প্ৰকৃত জ্ঞানৰ পোহৰ কৰে মানৱ সম্পদ হিচাপে সৃষ্টি কৰে অঞ্চলটো জিলিকি আমাৰ গৌৰৱ হিচাপে প্ৰতিষ্ঠিত আৰু আমি চৰকাৰে সেই আশাই কৰিছোঁ, সমাজেও সেই আশাই কৰিছোঁ। গতিকে আজি ছাত্ৰ ছাত্ৰী মই অভিভাৱক জনোৱা